নিজৰ গাড়ী দি পইচা দি খৰচ কৰিছে ৰাইজৰ কাৰণে, এইটো কোনো কৰিব নালাগে। ইয়াত খালি ৰাইজে সহযোগ কৰিব লাগে। ৰাইজে সহযোগ কৰি দিব লাগে, চবেই ফৰ্ম ফিল আপ কৰি দিব লাগে, মানুহখিনি উপস্থিত হ'ব লাগে। কাইলৈ ফৰ্ম জমা দিবলৈ মাইকত এলাউন্স কৰিলে এই সৰু উপনৰ পৰা যদি গোটেই 10গৰাকী যায়, সৰু মিঠাইৰ পৰা যদি 10গৰাকী আহে, তেতিয়া ক'ত যিটো প্ৰজেক্ট হ'ব? নহ'ব নহয়। সকলো মানুহে ক'ব লাগিব যে আমাৰ প্ৰজেক্টটো লাগে। যেনেকৈ এতিয়া বিহাৰত দিলে, আমাৰতো ইয়াতো দিব। তহঁতৰ দিনতে আন না তহঁতি মাইকী মানুহবোৰে, তহঁতকে সমান অধিকাৰ দিছে এতিয়া মোদীয়ে। হিমন্ত বিশ্বই মহিলা সবলীকৰণ শক্তি বেছি দিছে। গোটেই মহিলা যে জাগৰণ কৰিছে শদিয়াপাৰালৈকে বলিনে MLA, কেলে? এইটোৱে কাৰণ এই প্ৰজেক্টটো যাতে ৰাইজে গাদ্দাৰি হৈ দেখুৱাই দিলে বলিনে ক'ব পাৰিব, ছাৰ আমাৰ চব মানুহে এইখন বিচাৰিছে, ইচিলিয়ে এই প্ৰজেক্টটো আমাক লাগে। সেইকাৰণে জাগৰণ কৰিবলৈ আমাক দায়িত্ব দিছে। মই এতিয়া মাইকে এলাউন্স কৰিছোঁ, মাইকে এলাউন্স কৰা গাড়ীখন বেলেগ, সেইটোখন গাড়ী এনেই ঘূৰি ফুৰিছে, এইখনো বেলেগ।